My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিওটোত নৱম শ্ৰেণীৰ ক্লাছ 9 ম্যাথমেটিক্স কিছুমান MCQ আলোচনা কৰা হ'ব। এই ভিডিওটো এনুৱেল এক্সামিনেশ্যন আৰু গুণোৎসৱৰ বাবে খুবই প্ৰয়োজন হ'ব বুলি মই ভাবো। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণকৈ চালে উপকৃত হ'ব। এক নম্বৰ প্ৰশ্ন, চিত্ৰত যদি AB সমান্তৰাল CD কোণ APQ ইকুৱেল 50 ডিগ্ৰী কোণ PRD ইকুৱেল টু 127 ডিগ্ৰী তেন্তে X আৰু Y হ'ব। প্ৰথমে আমি চিত্ৰটো ভালদৰে লক্ষ্য কৰোঁ। ইয়াত দেখিলোঁ AB বাহুটো CD বাহুৰ সমান্তৰাল আছে। সমান্তৰাল মানে কি? যেনে ৰেল লাইন দুটা যেনেকৈ সমান্তৰাল মানে কি? এই বাহু দুটাৰ মাজত দূৰত্বটো কি থাকিব লাগিব? একে থাকিব লাগিব। সমান্তৰাল মানে ডিষ্টেঞ্চটো মানে এই বাহুটোৰ এই বাহুটোৰ মাজৰ দূৰত্বটো কি থাকিব? সমান থাকিব। এইটো সমান্তৰাল। এতিয়া আমি চাওঁ, ইয়াত দেখিলোঁ AB আৰু CD সমান্তৰাল আৰু APQ এই কোণটোৰ মান দিলে কিমান? 50 ডিগ্ৰী আৰু PRD এই কোণটোৰ মান কিমান দিলে? 127 ডিগ্ৰী। এতিয়া অপশ্যন কেইটাত 60, 77, 50, 87 ডিগ্ৰী, 40 ডিগ্ৰী, 87 ডিগ্ৰী, 50 ডিগ্ৰী আৰু 76 ডিগ্ৰী দিয়া আছে। তেনেহ'লে XYৰ সঠিক উত্তৰটো কি হ'ব? এতিয়া প্ৰথমে আমি কি কৰিব লাগিব? আমি দেখিলোঁ যে যিহেতু AB সমান্তৰাল CD আৰু PQ ইয়াৰ কি আছে? ছেদক। তেনেহ'লে এই কোণটোৰ কি হ'ব? একান্তৰ কোণ। আমি জানো যে একান্তৰ কোণবোৰ সমান থাকে। তেনেহ'লে APQ যদি 50 হয় তেনেহ'লে এই X কোণৰ মান কিমান হ'ব? তাৰমানে PQR এই X কোণটোৰ মান কিমান হ'ব? 50 হ'ব। কাৰণ AB বাহু সমান্তৰাল CD বাহু আৰু PQ ইয়াৰ ছেদক। এতেকে এই কোণটো কি হ'ব? একান্তৰ কোণ। একান্তৰ কোণ দুটা সমান থাকে। তেনেহ'লে আমি Xৰ মান পাই গ'লোঁ। তেনেহ'লে X কোণটোৰ মান কিমান পালোঁ আমি? 50। যিহেতু এই কোণটো একান্তৰ। এতিয়া আমাৰ উলিয়াব লাগে Y কোণটো। তো Y কোণটো আমি কিদৰে উলিয়াম? আমি জানো যে ত্ৰিভুজৰ যদি এটা বাহু বৰ্ধিত কৰা হয়, যে PQR ত্ৰিভুজটোৰ এই বাহুটোক D লৈকে বৰ্ধিত কৰা হৈছে, তেনে ইয়াত এটা বহিষ্ঠ কোণ উৎপন্ন হৈছে। বহিষ্ঠ কোণ বাহিৰ কোণ। তেনে PRDটো হ'ল বহিষ্ঠ কোণ। আমি জানো যে ত্ৰিভুজৰ বহিষ্ঠ কোণৰ যোগটো কি হয়? অন্তস্থ দূৰৱৰ্তী কোণ দুটাৰ সমষ্টিৰ সমান। এইটোতো ওচৰত দূৰৱৰ্তী অন্তঃকোণ মানে কি? ভিতৰৰ কোণ। এই ভিতৰ PQR ত্ৰিভুজৰ ভিতৰৰ কোণ আছে। এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান হ'ব? এইটো। তেনেহ'লে আমি এইদৰে লিখোঁ X প্লাছ এংগেল Y ইকুৱেল টু কিমান? 127 ডিগ্ৰী। আমি X এংগেলৰ মানটো পাই গ'লোঁ 50। তেনে Y এংগেলৰ উলিয়াব লাগে। আমি কিদৰে উলিয়াম? Y এংগেলৰ ইকুৱেল টু কি হ'ব? 127 ডিগ্ৰী। এইটো প্লাছ আছে, এইপিনে আহিলে মাইনাছ হ'ব। Y এংগেল ইকুৱেল টু 127 মাইনাছ 50 ডিগ্ৰী। তাৰমানে বিয়োগ কৰিলে কিমান হ'ব? 7ৰ পৰা 0 গ'লে 7। আমি বিয়োগ কৰি কিমান পালোঁ? 127ৰ পৰা 50 বিয়োগ কৰিলে আমি কিমান পালোঁ? 12ৰ পৰা 77 ডিগ্ৰী। তেনেহ'লে আমি কি পালোঁ? এটা পালোঁ 50 ডিগ্ৰী আৰু আনটো পালোঁ 77 ডিগ্ৰী। এই কোনটো অপশ্যনত 50 আৰু 77 ক'ত আছে? ডি অপশ্যনত আছে 50 ডিগ্ৰী আৰু 77 ডিগ্ৰী। নাম্বাৰ 2, ABCD চতুৰ্ভুজ এটা ট্ৰেপিজিয়াম হ'ব যদিহে কি দিছে? AB আৰু CD পৰস্পৰ সমান্তৰাল, BC বিপৰীত বাহু পৰস্পৰ সমান্তৰাল, C ওচৰা ওচৰি বাহু পৰস্পৰ সমান, D দিছে কৰ্ণ দুডাল পৰস্পৰ সমান। আমি এটা ট্ৰেপিজিয়াম আঁকিলোঁ। আঁকিছোঁ। ট্ৰেপিজিয়ামৰ কি থাকে? এজৰ বাহু সমান্তৰাল থাকে, মানে এই বাহুটো সমান্তৰাল। আমি জানো যে ট্ৰেপিজিয়ামৰ এজৰ বাহুহে সমান্তৰাল থাকে। এই বাহুটো সমান্তৰাল। আমি যদি এইদৰে লিখোঁ ABCD, তেতিয়া দেখিলোঁ AB বাহু সমান্তৰাল CD বাহু। তাৰমানে প্ৰথমটোৱে হ'ব।
এইটো দিছিলে বিপৰীত বাহু পৰস্পৰ সমান্তৰাল, কিন্তু বিপৰীত এজৰে সমান্তৰাল, এইটো সমান্তৰাল নহয়, সেইকাৰণে এই অপশ্যনটি শুদ্ধ হ'ব। নাম্বাৰ 3 1/√7 - √6 ৰাশিটো হৰ পৰিমেয় কৰিলে হ'ব। কোনটো অপশ্যন শুদ্ধ হ'ব আমি কৰি চাওঁ। আমি দেখিলোঁ যে ইয়াত আছে √7 - √6, এইটো হ'ল লব, এইটো হ'ল হৰ। হৰটো আমি কি কৰিব লাগিব, পৰিমেয় কৰিব লাগিব। আমি কিদৰে কৰিম, 1/√7 - √6, তেনেহ'লে আমি কি কৰিম, ইয়াত মাইনাছ আছে তো, প্লাছ থকাটো ইনটু কৰিম, তাৰমানে √7 + √6, তো ওপৰত একে দিব লাগিব, √7 + √6, উভয় পক্ষ সমান দিব লাগিব। এতিয়া দেখিলোঁ এইটোতে স্কোৱাৰ মানে স্কোৱাৰ হৈ যাব, এইটোতে 1ৰ লগত পূৰণ কৰিলে একে থাকিব, এইটো কি হ'ব, স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, তাৰমানে √7 স্কোৱাৰ মাইনাছ √6 স্কোৱাৰ, তো কিমান হ'ল, ওপৰত √7 + √6, তলত এই ৰুট আৰু এইটো কাটি গ'ল, তাৰমানে 7 মাইনাছ এইটো কি থাকিব 6, 7 - 6 1, তাৰমানে কি পালোঁ, √7 + √6, তো কোনটো হ'ব দেখিলোঁ, বি অপশ্যনটো হ'ব। 4 নম্বৰ প্ৰশ্ন, 2^3 × 2^1/3 মান হ'ব 2^3 × 2^1/3। আমি সূচকৰ সূত্ৰটো জানো, সূচকৰ সূত্ৰটো আছিলে a⁴m × a⁴n = কি হ'ব, যদি ইনটু থাকে তেনেহ'লে পাৱাৰকেইটা কি হয়, প্লাছ হয়। তেনেহ'লে আমি দেখিলোঁ বেছটোতো একেই আছে, তেনেহ'লে আমি কি লিখিম, 2/3 + 1/3 যোগ কৰিলে কিমান হ'ব, লসাগু 3 হ'ল, 2 + 1, কিমান পালোঁ আমি, 2 × 3, তলতো 3 আছে, 3 3 হৰণ কৰিলে কিমান 1, তাৰমানে কিমান হ'ল 2^1, তাৰমানে 2, তাৰমানে অপশ্যন কোনটো শুদ্ধ হ'ব, চি অপশ্যনটো শুদ্ধ হ'ব। 5 নম্বৰ, x + 2 তলৰ কোনটো বহুপদৰ উৎপাদক। এইটো যদি আমি চাওঁ 5 × 6 = 30, প্লাছ কৰিলে 17 হ'ব লাগে, 30, তাৰমানে 15 × 30, 15 + 2, 2টো নোলাবই, এইটোতো মাইনাছ আছে, এইটো নহ'বই, এইটো যদি আমি px ধৰোঁ তেনেহ'লে 1 হ'লে কি হ'লে 0 হ'ব, এইটো -1, এইটো নহ'ব, এইটোতে হ'ব। আমি দেখিলোঁ 2x + 4, আমি যদি কমন লওঁ 2 কমন ল'লোঁ, x + 2 4 2 হৰণ কৰিলে 2 পাম, তখন কি পালোঁ উত্তৰ, 2 আৰু x + 2, x + 2 আছে, এই অপশ্যনটো শুদ্ধ। 6 নম্বৰ প্ৰশ্ন, 2x + 1³ বিস্তাৰিত কৰি লিখিলে হ'ব। আমি জানো a + b² ফৰ্মুলাটো হ'ল a³ + thrice a² b + thrice a² + b³। তেনেহ'লে আমি এইটো যদি এইদৰে পাতো 2x + 1³ তাৰমানে কি হ'ব, a মানে 2x, a³ + thrice a² b + thrice a² b মানে 1 + b³, কিমান হ'ব, 2³ কৰিলে 8 হয়, 2 × 2 = 2, 8x³ প্লাছ এইটো 2 × 2 = 4, 3 × 4 = 12, 12x² প্লাছ 3 × 6 1² মানে কি, 1 গুণতে 1 হ'ল, তাৰমানে 6x, 1³ মানে 1 × 1 × 1, 1 গুণ 1 হ'ল, তাৰমানে এইটো হ'ব। তো কোনটো অপশ্যনত আছে, এইটো ইয়াত 8² 6 আছে, নহ'ব, 8x³ + 12x² + 6x + 1, তাৰমানে বি অপশ্যনটো শুদ্ধ হ'ব। 7 নম্বৰটো, যদি x - 1 x² + x + k ৰ এটা উৎপাদক হয় তেন্তে k ৰ মান হ'ব, আমি ধৰি লওঁ এইদৰে x² + x + k = 0। এতিয়া ইয়াত কি দি আছে, x - 1 = 0 দি আছে, তাৰমানে x ৰ মান কি হ'ব 1, তেনে আমি কি কৰিম, x ৰ মানটো 1 ধৰি দিম, 1² + 1 + k = 0, শ্বৰ্টকাটত কৰিলোঁ, 1² মানে কি 1 গুণ 1 গুণ 1 হ'ব, +1 + k = 0,
1 1 2 2 প্লাস k ইকুয়াল টু 0 তার মানে k ইকুয়াল টু কি হ'ব এবং প্লাস আছে মানে গলে -2 তাই আমি দেখিলো অপশন বি ত -2 আছে পিছৰ প্ৰশ্নলৈ আগবাঢ়িলো এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম হ'ব আমিতো বেচা দামৰ সূত্ৰটো জানোই SP মানে সেলিং প্ৰাইস বেচা দাম ইকুয়াল টু ফৰ্মুলা কি আছিল 100 প্লাস প্রফিট পার্সেন্টেজ মানে লাভ পার্সেন্টেজ তো মানে লাভৰ পার্সেন্টেজ তো হ'ব আর বাই 100 ইনটু কস্ট প্রাইস মানে কিনা দাম এটা আমি 100 বহালো প্লাস প্রফিট পার্সেন্টেজ কোন আছিল লাভৰ শতাংশ 10 বাই 100 ইনটু কস্ট প্রাইস কোন আছিল কিনা দাম কোন আছিল 2100 টকা এটা 100 লগত 10 যোগ কৰিলে 110 বাই 100 ইনটু 2100 টকা এই হুনুটো ক্যান্সেল এই হুনুটো ক্যান্সেল এটা 110 লগত যদি আমি 21 পূৰণ কৰো কিমান পাম পূৰণ কৰি চাম 21 তো 11 পূৰণ কৰিলে 21 1 3 2 আৰু হুনু আছিল ইখন 2310 টকা আমি দেখিলো এই অপশনতে আছে 9 নম্বৰ প্ৰশ্ন p বাই q পৰিমেয় সংখ্যা যদিহে কোনটো অপশন হতে হ'ব p q অখণ্ড সংখ্যা আৰু p not equal to 0 p q পূৰ্ণ সংখ্যা আৰু q not equal to 0 হয় c p q স্বাভাৱিক সংখ্যা আৰু q not equal to 1 হয় d p q অখণ্ড সংখ্যা আৰু q equal to 0 হয় এটো হ'ব তাৰ মানে পৰিমেয় সংখ্যাটো হ'ল যদি p আৰু q অখণ্ড সংখ্যা হয় আৰু তাৰ q শূন্যৰ সমান নহয় তেনেহলে এটোই হ'ব পৰিমেয় সংখ্যা তাৰমানে এটোই হতো এতিয়া আমি 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলো তলৰ কোনটোৱে আয়তনৰ কালি বুজাইছে আয়ত কেনেকৈ থাকে আয়তটো এইদৰে থাকে আয়তৰ বিপৰীত বাহুবোৰ সমান থাকে আৰু কোণবোৰ সমকোণ থাকে আয়তৰ কালি ওলোৱাৰ সূত্ৰটো কি আমি জানো যে d কিন্তু প্ৰস্থ হ'ব ইয়াত এইটো দি আসলে হাফ ইনটু ভূমি ইনটু উন্নতি এটো হল ত্ৰিভুজৰ কালিৰ সূত্ৰ মানে ত্ৰিভুজৰ কালি উলিওৱাৰ সূত্ৰ b2 দি আসলে 1/2 ইনটু d1 ইনটু d2 d মানে কি ডায়াগোনাল মানে কৰ্ণ ইনটু কৰ্ণ মানে কৰ্ণ দুটাৰ পূৰণফল সমষ্টি এটো হল ৰম্বাসৰ কালিৰ সূত্ৰ আৰু 2 ইনটু দিক প্লাস প্ৰস্থ এটো হল আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিও নটিফিকেশন সদায় পাই যাব। Thank you so much.